তো গুড ইভিনিং গাইজ আৰু ৱেলকাম টু এ নিউ ভ্লগ। বৰ্তমান আছোঁ মই ঘৰত, সেইফালে চাওক ঘৰত, আৰু এইফালে বাইক আছে, এইখন এখন বাইক, এইখন এখন বাইক, আৰু এইফালে আছে আমাৰ এই দুটাক চিনি পায় বাৰু। এইফালে আছে আমাৰ দীপেন্দৰ ভাই, কেছে হো? মস্ত লগ ৰহা হে। আজি আমি গৈ আছোঁ মহামৃত্যুঞ্জয়, যোনটো ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ শিৱলিংগ হয়। ভাইক দেখাব গৈ আছোঁ। বাকী কেঁচা লাগ ৰहा है भाई? आज देखोगे पहली बार? बहुत अच्छा लग रहा है भाई। मैं दुनिया के सबसे बड़े शिवलिंग को दर्शन करने के लिए जा रहा हूँ। हर हर महादेव, जय भोलेनाथ, जय श्री महाकाल। जय श्री महाकाल। तो अभी चलते हैं, মানে এতিয়া যাওঁ আমি, মানে ইয়াৰ লগত কথা পাতিলে মানে ঘপককৈ হিন্দীতে আহি যায় আৰু তেনেকুৱা। এতিয়া যাওঁ আমি, দেখাই সকলোখিনি মটৰ ব্লগ কৰিম বাৰু অলপমান, যিখিনি পাৰোঁ। বাকী চলো, আবেলি হ'ল বাৰু, বৰ্তমান 2:30 বাজিলে। তো এতিয়া যাওঁ, যিমানখিনি পাৰোঁ দিনতে যাব চেষ্টা কৰিম। চলো, তো ওলালোঁ বৰ্তমান গাইজ মহামৃত্যুঞ্জয়ৰ কাৰণে। এংগেলটো কেনেকুৱা আহিছে অলপ ক'বচোন। মানে বহুত দিনৰ মূৰত, আৰু তাতে নতুন হেলমেটত ছেট আপ বনাইছোঁতো, তো কেনেকুৱা কি আহিছে ক'ব এবাৰ। আবেলি হ'ল বাৰু, এতিয়া 2:45 হ'ল। ধুনীয়া টাইমত গৈ পাম, মানে আবেলি টাইমত, যিহেতু আজি সোমবাৰ, তো সেইকাৰণে ৰাতিপুৱা গ'লে মানে ভিৰ বহুত পালোঁ হয়, তো সেইবাবে আবেলি যাম বুলি ভাবিছোঁ। আৰু এতিয়া গৈ পাম বাৰু, ধৰি লওক 3:30 মানত গৈ পাম। তাতে ধুনীয়াকৈ আধা ঘণ্টা 45 মিনিটমান থাকিম, তাৰপিছত আকৌ ঘূৰি আহিম। সেইটো প্লেন কৰিছোঁ, কি হয় দেখা যাব পিছতকৈ। বাকী ভিউ চিউবিলাক কেনেকুৱা আহি আছে নাজানো আৰু দেই গাইজ, কমেণ্টত জনাব। তো বৰ্তমান গাইজ চেল্ফিৰত পাই গ'লোঁ। এইফালে চাওক, মোৰ প্ৰায় ভিডিঅ'ৰ ষ্টাৰ্টিং চেল্ফিৰতে হয়, যিহেতু ঠাণ্ডা ঠাণ্ডা বতৰ গাইজ, ভাল লাগে বাইক চলাবলৈ। গৰম দিনত আৰু তেনেকুৱাই প্ৰব্লেম। বহুত দিনৰ মূৰত মানে গাইজ ভিডিঅ' বনাই আছোঁ, সেইকাৰণে অলপ কথাটো ওলোৱা নাই ভালকৈ। আৰু মানে তেনেকুৱাহে, বহুত দিনৰ মূৰত ভিডিঅ' বনালে মানে কি কওঁ কি নকওঁ লাগি থাকে। একেৰাহে যেতিয়া ভিডিঅ' বনাওঁ তেতিয়া মানে একো টেনশ্যন নাই, বিন্দাছ একদম পূৰা যি মন যায় মানে ক'ব পৰা যায়, আৰু মুখখন মানে খোলা খায়। কিন্তু বহুত দিনৰ মূৰত যেতিয়া ভিডিঅ'টো বনোৱা খায়, তেতিয়া মুখ চুখ একো খোলা নাখায় গাইজ, একো কথাই নোলায়। মানে এই ট্ৰেক্টৰ আহিছিলে, একো মানে কথাই ওলোৱা নাখায়। তো সেইকাৰণে অলপ প্ৰব্লেম আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনালে। তো এতিয়াৰ পৰা চেষ্টা কৰিম ডেইলি ভিডিঅ' দিবলৈ। আৰু শ্বৰ্টলি এটা ৰাইডৰ প্লেনিঙো কৰি আছোঁ, মানে যিহেতু আমাৰ ঘৰত দীপেন্দৰ ভাই আহি আছে, তো সেইকাৰণে ৰাইডৰ প্লেনিঙো এটা কৰি আছোঁ। কি হয়, কিমান দূৰ কৰিব পৰা চান্স থাকে মই নাজানো, কাৰণ মোৰ কলেজৰ মানে বৰ্তমান যিহেতু ফাইনেল আহিব, তো সেইকাৰণে আৰু মষ্টলি আৰু 1 মাহ স্কুল খুলিব, তাৰপিছত আৰু স্কুল নুখুলে, তাৰপিছত চিধা ফাইনেল হ'ব। আৰু সেইকাৰণে মানে অলপ প্ৰব্লেম হ'ব, যিহেতু লাষ্ট মন্থ যোনটো আছে সেইটোত স্কুল থাকিব লাগে। আৰু মই সেইটোৱে যাব নোৱাৰিম চাগে যদি ৰাইডত যাওঁ, কাৰণ ৰাইডটো এবাৰ হ'ব আমাৰ 7 ছিষ্টাৰ ৰাইড, আৰু যোনটো হ'ল নৰ্থ ইষ্ট যিমান যি ডিষ্ট্ৰিক্ট আছে গোটেইখিনি ডিষ্ট্ৰিক্টে কভাৰ হ'ব। সেইকাৰণে ভাবিছোঁ কি কৰোঁ কি নকৰোঁ, কনফিউজ হৈ আছোঁ। আপোনালোকে জনাব, লেট মি ন' ইন দ্য কমেণ্ট, কি কৰিব লাগে, ৰাইডটো কৰা ভাল হ'ব নে নকৰা ভাল হ'ব। কাৰণ ডেৰ মাহ ধৰি থৈ দিয়ক, মিনিমাম 1.5 মাহ, তাতকৈ ওপৰত কিমান দিন লাগে নাজানো, মিনিমাম 1.5 মাহ ধৰি থৈ দিয়ক। কাৰণ গোটেই 7খন ষ্টেট গাইজ কভাৰ কৰাটো ইমান সহজ কথা নহয়, চাইকেলেদি বিশেষকৈ। বাইকততো ইমান প্ৰব্লেম নাই বাৰু, আৰু চাইকেলতো আৰু বহুত ৰিক্সিও হৈ যায়, কাৰণ গোটেই আমাৰ অসমৰ বাহিৰে প্ৰায় যিমানকেইখন ষ্টেট আছে গোটেইখনে প্ৰায় পাহাৰীয়া এলেকা। বাকী ত্ৰিপুৰা মিজোৰামৰ কথা ইমান নাজানো, তাতো যোৱা হ'ব, খালি তাৰ কথা ইমান নাজানো। কিন্তু বাকী যোনবিলাক আছে, মণিপুৰ হওক, নাগালেণ্ড হওক, আৰু অৰুণাচল হওক, মেঘালয় হওক, বাকী এইকেইখনতো পূৰা পাহাৰেই হয়, পাহাৰে ভৰা হৈ আছে। তো সেইকাৰণে নাজানো কিমান দূৰ কৰিব পৰা যাব, বা গোটেই ষ্টেটখনো ঘূৰা নাখাব। মানে ষ্টেটকেইখনৰ মেইন যেন এতিয়া ধৰি লওক অৰুণাচল যোনটো যাম, তাতে এতিয়া টাৱাং আমি প্লেন কৰিছোঁ। আৰু আমাৰ ভাই বোলে দং যোৱা মন আছে, তো দং যোৱাৰো প্লেন কৰিছোঁ। দং ভেলী যোনটো হয় আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট ছানৰাইজ হয়, সেইটো যোৱা প্লেন কৰিছোঁ। দূৰ আছে, দুইটাই যথেষ্ট দূৰ, ইটো আৰু সিটো দুইটাই একদম পূৰা বৰ্ডাৰত আছে। দং আছে পূৰা একদম অৰুণাচলৰ লাষ্ট ছাইডে, আৰু টাৱাং আছে অৰুণাচলৰ একদম ফাৰ্ষ্টত, ইফালে যোনটো ভূটানৰ বৰ্ডাৰত হয়, ভূটানৰ বৰ্ডাৰ প্লাছ তেজপুৰ ছাইড যোনটো এইখিনিত আছে। আৰু দংটো আছে চিধা একদম শদিয়াৰ পৰা আগলৈ, মানে এইটো ছাইডে আছে, নামচাই ছাইডে। সেইকাৰণে ভাবিছোঁ কোনটো কৰা যায় ভালকৈ।
তাৰপিছত আছে নাগালেণ্ডত আমি ইমান একো প্লেন কৰা নাই, জাষ্ট যদি পাৰোঁ তেতিয়াহ'লে দুজকো কৰিম, দুজকো ট্ৰেকটো কৰিম, আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে নাগালেণ্ড পূৰা ভিজিট কৰিম, কহিমা, নাগালেণ্ড, ডিমাপুৰ এইবিলাক ভিজিট কৰিম, ইয়াৰ লোকেল মাৰ্কেট হওক, লোকেল কিবাকিবি যিমান যি বস্তু আছে আৰু ঘূৰিব লগা সেইখিনি ঘূৰিম। ইমান দূৰ কভাৰ নকৰোঁ, যিহেতু এটা টাইমত লিমিটেড টাইমত আমি কৰিব লাগিব ৰাইডটো, আৰু যদি গোটেই ষ্টেটখন আমি হোল ষ্টেট যদি ঘূৰিব যাওঁ তেতিয়াহ'লে আমাৰ এখন ষ্টেট ঘূৰোঁতে আমাৰ 1-1.5 মাহ লাগি যাব, আৰু 7খন ষ্টেট ঘূৰোঁতে মানে আপোনাৰ ধৰি থৈ দিয়ক 6-7 মাহ লাগি যাব। আৰু তাতে পাহাৰীয়া এলেকা, আৰু নৰ্মেল ৰ'ডত যদি দিনত আমি 120 বা 130 চলাব পাৰোঁ, কিন্তু পাহাৰীয়া এলেকাত আমি ইমানখিনি পচিবল নহয়, মিনিমাম 50-60 ইমানখিনিয়ে কভাৰ কৰিব পাৰি আৰু পাহাৰীয়া এলেকাত, কাৰণ সোনকালে আন্ধাৰো হৈ যায়, আৰু পাহাৰত ইমান স্পীড বা ইমান সোনকালে ইমান ডিষ্টেঞ্চ কভাৰ কৰাটো পচিবল নহয়, বহুত টাইম লাগে, অলপ জেগাই আমি ক্ৰছ কৰিবলৈ বহুত টাইম লাগে, আৰু টাৱাঙতো বহুত দিন লাগি যাব। টাৱাংটো মেইনলি কৰিম, কাৰণ যদি ৰাইডটো কৰোঁ তেনেহ'লে টাৱাংটো কৰিমেই, বাকীখিনিতো বাৰু নাজানো, টাৱাংটো কিন্তু কৰিম যদিহে ৰাইডটো মই কৰোঁ। দীপেন্দৰ ভাইটো কৰিবই, খালি মোৰহে অলপ মানে বস্তুটো হেৰি হৈ আছে, উল্টা পুল্টা হৈ আছে, কৰোঁ নে নকৰোঁ দেখা যাব, আৰু আপোনালোকে খালি কমেণ্টত জনাব কোনটো কৰিলে ভাল হ'ব, কৰাটো হ'লে ভাল হ'ব নে নকৰাটো হ'লে ভাল হ'ব। বাকী हाईवे में घुस चुका हूँ गाइस, पीछे ट्रक है। বাপৰে বাপ, ইমান গাড়ী আহিছে নে একেবাৰতে? আহিলে এবাৰতে আহে, নাহিলে একেবাৰে নাথাকেই, মানে খালী হৈ থাকে ৰাস্তা। চলো 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 চলো, ৰাস্তা খালী হে, ঘুস যাও। आ गया। আৰু এইটো হৈছে মহামৃত্যুঞ্জয় ওচৰৰ যোনটো গাঁও কয়, যি কয় আপোনাৰ কথা আছে পিছাইদি দি। আৰু এইটো হৈছে মহামৃত্যুঞ্জয় মন্দিৰ, ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ শিৱলিংগ গাইছ। জয় শ্ৰী মহাকাল। তো এইফালে চাওক, মহামৃত্যুঞ্জয় ফাইনেলি পাই গ'লোঁ আহি কেনে, और इतने दीपेंद्र भाई से भाई खुद रोबो क्या लग रहा है भाई, कैसा लग रहा है आके? भाई बहुत बढ़िया लग रहा है, मैं बता नहीं सकता मुझे कितना अच्छा लग रहा है। मैं उज्जैन गया था महाकालेश्वर, तो उधर मैं देखा था ऐसे ऐसे बड़े बड़े, तो एक कमेंट आया कि आप सबसे बड़े शिवलिंग जो बनाया गया है वो नौगांव में है, आसाम, उसको आप जाकर देखो। तो मैं यहाँ आ गया हूँ और देख लिया, दर्शन भी कर लिया, काफ़ी अच्छा लग रहा है, दिल को सुकून मिला भाई, दिल को सुकून मिल गया ना? बिल्कुल। और अभी এতিয়া আমি ভিতৰতো যাম বাৰু, ভিতৰত বাকী ধূপ চাকি যি জ্বলে ভাই জ্বলাব, বাকী এই চাইডে ব'লক, আপোনালোকে মোৰ ভিতৰত চাই থাকে বাৰু। এই চাইডে চাওক মহামৃত্যুঞ্জয়, আৰু এইফালে মানুহ পণ্ডিতো আছে, এইয়া চবফালে মানুহ, এইফালে ভিডিঅ' বনাই আছে, এই দেখি মানে পাগল হৈ গৈছে গাইছে, দেখি পাগল হৈ গৈছে কিন্তু চাওক অলপ গৈ আছোঁ। এয়াই হৈছে গাইছ মহামৃত্যুঞ্জয় পৰিৱেশ, এই চাইডে যদি চাই, বাকী এইফালে পূৰা আবেলি হৈ গৈছে বৰ্তমান, ছান ছেট হ'ব হ'ল। এইখন পাহাৰ ইষ্ট কাৰ্বি আংলং, চেক কৰক। ये तो देखो কি ভিউ, মা কসম। আৰু এই চাইডে চাওক, বাপৰে বাপ। এতিয়া মহামৃত্যুঞ্জয়ৰ পৰা ওলালোঁ ঘৰৰ অভিমুখে, মানে ঘৰ নাযাওঁ এতিয়া, বৰ্তমান যাম নগাঁও টাউনত যাম। টাউনত মানে আমাৰ ভাই চাইকেল এখন চাব, চাইকেলখন তাৰমানে মেইনলি চাইকেলত গিয়াৰ নাই, তো সেইকাৰণে গিয়াৰ থকা চাইকেলখন চাব, তো সেইকাৰণে আমি গৈছোঁ বৰ্তমান নগাঁও টাউনত। আৰু ইচাইডে মহামৃত্যুঞ্জয়ৰ পৰা ওলালোঁ, সেইটো এতিয়া যাম টাউন গাইছ, চলো। এইটো চাওক গাইছ, ফটো চটো খিচিলোঁ, মানে ফটো চটো উঠিলোঁ বা ঘূৰিলোঁ, ইয়াকো দেখালোঁ। এতিয়া যাওঁ নগাঁও টাউন গৈ কিনে লগ পাইছোঁ আপোনালোকে, কিয় গৈ আছোঁ। এইখনে চাওক গাইছ নগাঁও, এইফালে আছে হৈবৰগাঁও পুলিচ থানা, আৰু এইফালে আছে ৰাকেশ চাইকেল ষ্ট'ৰ। ইয়াতে আহিছিলোঁ, কাম এটা আছিলে, মানে আমাৰ ভাইৰ চাইকেলখনত মানে গিয়াৰ লগাব, মানে গিয়াৰ নাই ভাই চাইকেলখনত, আৰু সেইকাৰণে গিয়াৰ লগাবৰ কাৰণে ইয়াতে সুধিব আহিছিলোঁ গিয়াৰ লগাব পাৰিবনে নাই।
তো গিয়াৰ লগাব পাৰিব, অহাকালি আমি আহিম ৰাতিপুৱা সময়ত আহি কিনে গিয়াৰখিনি গোটেইখিনি লগাই ল'ম। কিমান কি খৰচা হ'ব নেক্সট ব্লগত আপোনালোকে দেখা পাব। আৰু এই চাইডে যদি চাই নগাঁও এখন বৰ্তমান যিহেতু সন্ধিয়া হৈছে, তো অফিচ টাইম সকলোৰে মানে হেৰি হৈ গৈছে, তো এতিয়া চব ঘৰে ঘৰে গৈ আছে, পূৰা ভিৰ মানে ট্ৰেফিক পূৰা লাগি আছে। আৰু ইয়াতে কিবা ছুইগিত কিবা এটা অৰ্ডাৰ কৰি আছোঁ, চাওঁ কিমান দেৰি লাগে আহিবলৈ। ৰোল চল কিবা এটা আনিব বোলে ইয়াতে, তাৰপিছত চাওঁ, খাই কিনে ঘৰলৈ যাম। তাৰপিছত এই চাইডে চাওক কেঁচা লাগ ৰা দীপেন্দৰ ভাই, मस्त लग रहा है भाई। মস্ত। ছুইগিত অৰ্ডাৰ দিছিলোঁ ৰোল, এইফালেও খাই আছে। এয়া ভোজপুৰী গানত পূৰা নাচি আছে।